নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ প্লাছ। আমি কৰিছিলোঁ আপোনালোকৰ আহিবলগীয়া এডিআৰডি 2.2 স্কিল টেষ্টৰ কাৰণে 28 ডেইজৰ ফ্ৰী কোৰ্চ এটা, য'ত আমি MS পাৱাৰ পইণ্ট, MS এক্সেল আৰু MS ৱৰ্ডৰ গোটেইসমূহ টপিক চিলেবাছ অনুসাৰে কমপ্লিট কৰিলোঁ। এতিয়া আমি নেক্সট মক টেষ্ট কিছুমান ডিছকাছ কৰিম আহিবলগীয়া দিনকেইটাত, যাতে এক্সামলৈ আপোনালোকৰ প্ৰিপাৰেশ্যন ভালদৰে ক্লিয়াৰ হৈ যায়। তো আজি আমি আজি ছেকেণ্ডটো হ'ব, কাৰণ অলৰেডি ফাৰ্ষ্টতে এটা মক টেষ্ট 1 বুলি কেনে ভিডিঅ' দি থোৱা হৈছে। যদিহে আগৰ ভিডিঅ'সমূহ গোটেই টপিকসমূহৰ ভিডিঅ'সমূহ যদি চোৱা নাই, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক পাব এডিআৰডি স্কিল টেষ্ট বুলি কেনে, তাত গৈ গোটেইসমূহ ভিডিঅ' পাই যাব, আপোনালোকে চাই ল'ব পাৰে। আজি হ'ব মক টেষ্ট। মক টেষ্টত আমি কি কৰিম, MS পাৱাৰ পইণ্ট, MS ৱৰ্ড আৰু MS এক্সেল এই তিনিটা বস্তুৰে এটা এটা কুৱেশ্যন থাকিব, আৰু গোটেইসমূহ আমি কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো আৰম্ভ কৰিছোঁ। লগতে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট বস্তু এটা হ'ল যে 20খন ফুল লেন্থ মক পেপাৰ প্ৰস্তুত কৰি উলিওৱা হৈছে, ইতিমধ্যে ভালে সংখ্যকে লৈ লৈছে, আৰু ইয়াৰ সলিউশ্যনসমূহ বৰ্তমান দি দিয়া হৈছে। যদিহে আপোনালোকে ল'ব বিচাৰে, তেতিয়াহ'লে এই দুটা QR কোডৰ ভিতৰত যিকোনো এটা স্কেন কৰি ইয়াত দিয়া থকা হোৱাটছএপ নম্বৰটোত স্ক্ৰীনশ্বটখন চেণ্ড কৰি দিব, তাৰপিছত আপোনালোকে বাকীখিনি তাত গাইড কৰা হ'ব। ঠিক আছে, তো আৰম্ভ কৰিছোঁ আজি আমি ভিডিঅ'টি। প্ৰথমতে আমি চাই লৈছোঁ আজি কৰিবলগীয়া কুৱেশ্যন পেপাৰখন, এইখন মক টেষ্টটো। ইয়াত দি আছে ছেকশ্যন 1 পাৱাৰ পইণ্ট। তো পাৱাৰ পইণ্ট কৰিবলৈ হ'লে আমি পাৱাৰ পইণ্ট অপেন কৰিম। তাৰ কাৰণে আপোনালোক এক্সাম হলত ইনষ্ট্ৰাকশ্যন দিয়া থাকিব যে প্ৰথমতে আপুনি কি কৰিব লাগিব, নিজৰ নামৰ এটা ফল্ডাৰ অপেন কৰি ল'ব লাগিব। ইয়াত ডেস্কটপত কেনেকৈ কৰিব সেইটো মই দেখাই দিছোঁ এবাৰ, বহুতে সুধি থাকে। ইয়াত নিউত গৈ কেনে ফল্ডাৰত ক্লিক কৰি নিউ ফল্ডাৰ এটা এড কৰি ল'ব। ঠিক আছে, এইটো অপেন কৰিব। অপেন কৰাৰ পিছত আকৌ তিনিটা তাত ফল্ডাৰ বনাই ল'ব দিব আপোনালোকক। তাৰ কাৰণে তিনিটা ফাইল বনাব দিব। তাৰ কাৰণে কি কৰিব, ইয়াত ৰাইট ক্লিক কৰি কিনে নিউত গৈ কিনে আপোনালোকক MS পাৱাৰ পইণ্ট লাগে, তো ইয়াত ক্লিক কৰিব। এইটো এক্সেছ হয়, পাৱাৰ পইণ্ট লাগে, এইটোত হ'ব পাৱাৰ পইণ্ট, এইটো ক্লিক কৰিব এবাৰ। আকৌ ৰাইট ক্লিক কৰি আকৌ এটা ক্লিক কৰিব MS ৱৰ্ড এটা, আকৌ ৰাইট ক্লিক কৰি MS এক্সেল এটা ক্লিক কৰিব। অলৰেডি তিনিটা বনোৱা আছে, মই এতিয়া পাৱাৰ পইণ্টটো অপেন কৰিম। ঠিক আছে, তাৰপিছত আমাক কি দিয়া আছে আমি চেক কৰিম কুৱেশ্যন পেপাৰৰ পৰা। তো আমাক এইখন পেপাৰ, তো ইয়াত আমাক দিয়া আছে, কৈছে কি ইনষ্ট্ৰাকশ্যনত ক্ৰিয়েট 3 শ্লাইড প্ৰেজেণ্টেশ্যন টাইটেলড মাই ডিজিটেল প্ৰফাইল। তো 3খন শ্লাইড থকা এটা আমি প্ৰেজেণ্টেশ্যন বনাব লাগিব। তাৰ টাইটেলটো দিয়া আছে মাই ডিজিটেল প্ৰফাইল। ঠিক আছে, তো শ্লাইড 1ত কি পুট কৰিম আমি, ইয়াত দিয়া আছে শ্লাইড 1, টাইটেল হ'ব মাই ডিজিটেল প্ৰফাইল। তো শ্লাইড 1ৰ কাৰণে আমি, আৰু তাৰপিছত কি কৈছে ছাব টাইটেল আছে, তো তাৰ কাৰণে কি শ্লাইড ল'ম আমি, টাইটেল এণ্ড ছাব টাইটেল থকা শ্লাইড ল'ম। কাৰণ ইয়াত আমাক টাইটেলৰ কথা কৈছে এণ্ড ছাব টাইটেলৰ কথা কৈছে। এইখনটো আমাক নালাগে, এইখন মই ডিলিট কৰি দিছোঁ। ইয়াত শ্লাইডখন অলৰেডি লোৱা থাকিব। এইখন আমি কি চাম, টাইটেল এণ্ড কণ্টেণ্ট থকা হ'ব লাগিব। তো টাইটেল এণ্ড কণ্টেণ্ট থকা ল'লোঁ, বাকী শ্লাইডতো কৰিব পাৰে, একো কথা নাই। ইয়াত আমাক দিয়া আছে টাইটেলটো মাই ডিজিটেল প্ৰফাইল। ইয়াত মই ক্লিক কৰিম মাই ডিজিটেল প্ৰফাইল। ঠিক আছে, নেক্সট মাই ডিজিটেল প্ৰফাইল ইয়ালৈ হ'ল। তাৰপিছত আমাক দিয়া আছে, কৈছে কি এইটো হ'ল, এবাৰ কৈছে ছাবটাইটেলত লিখিব দিছে ইউৰ ফুল নেম এণ্ড ৰোল নাম্বাৰ। তো ছাবটাইটেলত আমি লিখিম নিজৰ নাম এণ্ড ৰোল নাম্বাৰ। তাৰ কাৰণে নেম এণ্ড তলত হ'ব এইটো কেপিটেল। ঠিক আছে, উলিয়ালে। নেক্সট আকৌ কি দিয়া আছে আমাক, ফন্ট কৈছে কেলেব্ৰি, বডি টাইটেল সাইজ 40 কৈছে, সাবটাইটেল সাইজ 24। গোটেইখিনিৰ ফন্ট আমাক দিয়া আছে কেলেব্ৰি বডি বুলি কেনে। ওকে, তো আমি এইটোৰ লগতে মই এইটো সিলেক্ট কৰিম, আৰু ইয়াত গৈ কেলেব্ৰি বডি চুজ কৰিম। নেক্সট আমাক কৈছে টাইটেলৰ কাৰণে সাইজ কৈছে 40, সাবটাইটেলৰ কাৰণে 24। তো টাইটেলৰ কাৰণে এইটো ক্লিক কৰিম, সাইজ কৈছে 40, আৰু সাবটাইটেলৰ কাৰণে সাইজ কৈছে আমাক 24 হ'ল। এগেইন নেক্সট কি দিয়া আছে আমাক, ইয়ালৈ হ'ল both in dark blue, দুটা আৰু চেণ্টাৰ এলাইন কৰিব দিছে, দুটা ডাৰ্ক ব্লু কালাৰ এণ্ড চেণ্টাৰ এলাইন। তো ইয়াত মই ক্লিক কৰিম, এইটোত
এইটোত মই সিলেক্ট কৰিম একেলগে কৰি কেনে সেন্টাৰ লাইন কৰি দিম এইটো এন্ড ডার্ক ব্লু কালার লব দিছে তো ফন্ট কালারত গো মই ইয়াত ডার্ক ব্লু কালারটো সেট কৰিম ঠিক আছে নেক্সট এবাৰ হৈছে স্লাইড 3 কি দিয়া আছে আমাক স্লাইড 2 সৰি কৈছে এই টাইটেল মাই স্কিলস এড এ স্মার্ট আর্ট ভার্টিকেল বক্স বুলেট উইথ এট লিস্ট 3 পয়েন্টস তো আমাক ইয়াত লাগিব টাইটেল এন্ড স্মার্ট আর্ট ইউজ কৰিব লাগিব তাৰ কাৰণে আমি সাবটাইটেলও ল'ব পাৰো তাৰ মানে আমি ল'ব পাৰো নিউ স্লাইডত গৈ আমি টাইটেল এন্ড কন্টেন্ট ললো হল ইয়াত টাইটেল হ'ব টাইটেলত কৈছিল আমাক মাই স্কিলস বুলি কেনে ইয়াত মই টাইপ কৰিম মাই স্কিলস ঠিক আছে নেক্সট আমাক দিয়া আছে এড এ স্মার্ট আর্ট ভার্টিকেল বক্স লিস্ট উইথ at least 3 points typing internet browsing ms office tools তো আমাক স্মার্ট আর্টত তিনিটা পয়েন্ট এড কৰিব লাগিব এইটা ফার্স্ট আমি স্মার্ট আর্টটো এড কৰিম তো ইয়াতো অপশন পায় আপোনালোকে স্মার্ট আর্টৰ এইটো ইয়াত ক্লিক কৰিব কৰিলে ভার্টিকেল কি আছিল আমাক কেনেকুৱা স্মার্ট আর্ট লব দিছে ভার্টিকেল বক্স লিস্ট ইয়াত যদি চাও লিষ্টত গৈ এইটো হল আমাৰ বেসিক ব্লক লিস্ট এইটো হল ভার্টিকেল ব্লক লিস্ট সরি ভার্টিকেল বক্স লিস্ট এইটো ওকে তো এইটো লব দিছে তিনিটা থকা লাগে তো তিনিটা থকা অলৰেডি আহি গৈছে যদি তিনিটা থকা নাহে চাৰিটা থকা লাগে তেতিয়াহলে আমি যিকোনো এটা শেপত ক্লিক কৰিম রাইট ক্লিক কৰিম কৰি কেনে ইয়াত আমি এটা অপশন পাম এড শেপ অপশনত গৈ কেনে আমি আফটার বিফোর যিকোনো এটা ক্লিক কৰিব আফটাৰত কৰিলে ইয়াৰ পিছত এটা শেপ অলৰেডি ক্ৰিয়েট হৈ যাব আমাক তিনিটা লাগে তো তিনিটাতে আমি হে দিছো ইয়াত কি কি ডাটা ৰাখিব দিছে আমাক তিনিটা শেপত টাইপিং ইন্টারনেট ব্রাউজিং ms office tools ওকে তো ফার্স্ট আমি লিখিম টাইপিং ইন্টারনেট ব্রাউজিং থার্ডত হব ms office tools হল ওকে নেক্সট ইয়াৰ পিছত কি দিয়া আছে ফন্ট ৰাখিব আছে এইটো আৰু সাইজ 20 বুলেট কালার গ্ৰীন তো বুলেট কালার মানে কি বুলেট এড কৰিব লাগিব যেহেতু ইয়াত আগৰ পৰা বুলেট নাই তো বুলেট এড কৰিম আমি তিনিটাতে ফার্স্ট মই বুলেট এড কৰিব পাৰিনে চাব লাগিব ইয়াত তো ইয়াত ডাইৰেক্টলি আমি তেনেকৈ বুলেট এড কৰিব নোৱাৰো যদি হে আমাৰ স্মার্ট আর্টত বুলেট নাথাকে ঠিক আছে তো সেইটো আমি ইয়াত কৰিব পৰা নাযাব তো এইটো পইণ্ট আমি কৰিব নোৱাৰিম তো এইটো মই কাটি দিছো ঠিক আছে এতিয়া আমি কৰিবলগীয়া কামখিনি আছে ফন্ট আৰু সাইজটো 20 গৈছে তো আমি তিনিটা সিলেক্ট কৰিম তিনিটা একেলগে সিলেক্ট কৰিব পাৰি ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰিলে এটা সিলেক্ট হ'ব নেক্সট আকৌ ইয়াত এগেইন ইয়াত গৈ সাইজ কি গৈছিল আমাক 20 তো ইয়াত মই 20 সেট কৰিম হল নেক্সট আমাক আৰু কি দিয়া আছে বাকি নাই ইয়ালৈ হল ঠিক আছে নেক্সট কৈছে স্লাইড 3 কৈছে টাইটেল মাই ফিউচাৰ ভিজন তো আকৌ স্লাইড 3 আমি চাম আৰু কৈছে এড 3 বুলেট পয়েন্টস about your goals তো ইয়াতো আমি ঠিক এটা ধৰে নিউ স্লাইডত গৈ টাইটেল এন্ড কন্টেন্ট থকা স্লাইড লম টাইটেল দিয়া আছে মাই ফিউচাৰ ভিজন মাই ভিজন ওকে আৰু ইয়াত তিনিটা পয়েন্ট আমি এড কৰিম বুলেট পয়েন্ট লৈ কেনে এইকেইটা হল a decent job a happy life a healthy life a decent job a happy family and a healthy life a decent job a happy family okay so bullet ইয়াত অলৰেডি আদ হৈ আছে ইয়াত ফন্টটো কেনেকুৱা ষ্টাইল আছে চাই ল'ব এবাৰ প্ৰত্যেকটো ওয়াৰ্ডৰ ফাৰ্ষ্টটো কেপিটেল লেটাৰ আছে তো সেইমতে টাইপ কৰিব নেক্সট ফ্যামিলি নেক্সট থার্ডটো আমার কি দিয়া আছে এ হেলদি লাইফ ওকে হল নেক্সট আমাক কি দি কৈছে ফন্ট আহি পৰিছে এৰিয়েল সাইজ 22 ইটালিক তো ফন্ট এৰিয়েল সাইজ 22 ইটালিক তো এইটো যে দিয়া আছে আমাক টাইটেলৰ কাৰণে দিয়া নাই এইখিনি কাৰণে দিয়া আছে তো আমি অনলি এইখিনি সিলেক্ট কৰি
সাইজ ৰাখিম 22 তো 22 ইয়াত নেদেখাই তাৰ মানে আমি কি কৰিম ইয়াত এইটো সিলেক্ট কৰি 22 এন্টাৰ প্ৰেছ কৰিম হল এৰিয়েল ৰাখিব দিছে তো এইটো আমি আকৌ এৰিয়েলত সেট কৰিম ঠিক আছে আৰু কিবা আছে নেকি নাই apply a simple fade transition to all slide গোটেই কেইখন স্লাইডত simple fade transition দিব দিছে তো আমি গোটেইখন স্লাইড সিলেক্ট কৰিলো ট্ৰানজিশনত গলো fade transition এইটো সিলেক্ট কৰিলো গোটেই সমূহতে আহি গল ওকে নেক্সট insert your name and roll number in the footer of all slide so name and roll number দিব লাগে ফুটাৰত তো হোমত যাম ইনসার্টত যাম ইয়াত পাম আমি হেডাৰ এণ্ড ফুটাৰ অপশন ফুটাৰত দিব লাগে তো আমি ফুটাৰত টিক কৰিম নেম এণ্ড ৰোল নাম্বাৰ তো এনেকৈ দিব পাৰি ড্যাশ ৰোল নাম্বাৰটো দিলে হ'ল তো এপ্লাই টু অল কাৰণ গোটেইকেইটা স্লাইডত লাগিব সেইকাৰণে আমি এপ্লাই টু অল কৰিলো আহি গ'ল তলত গোটেইখিনি ঠিক আছে তো আৰু একো নাই তাৰমানে আমাৰ এম এছ পাৱাৰ পইণ্টটো ক্লিয়াৰ হ'ল এক্সামত এইখিনি কৰিব দিব বা এনেকুৱা টাইপত আহিব ওকে তো নেক্সট আমি কৰিম কি এম এছ ৱৰ্ড ইয়াত আমাক কুৱেশ্যনত দিয়া আছে নেক্সট সেকশ্যনটোত এম এছ ৱৰ্ড এক্সামতো এনেকুৱা চিৰিয়েলি কৈ থাকিব তাৰমানে আমাৰ এইটো হ'ল এইটো আমি ছেভ কৰিম কন্ট্ৰল এছ টিপি কেনে ছেভ কৰিব পাৰে বা ইয়াত ফাইলত গৈ কেনে ইয়াত ছেভ কৰিব পাৰে ওকে তো আমাক আপুনি নিজে নিজে ছেভ কৰি ল'ব মোক যিহেতু নালাগে মই এইটো ডন ছেভ কৰি ল'ম এতিয়া আমাক দিয়া আছে এম এছ ৱৰ্ড তাৰ কাৰণে মই আকৌ কি কৰিম মোক দিয়া থকা ফোল্ডাৰটোত যাম এক্সাম হলত ইয়াত গৈ এম এছ ৱৰ্ডৰ ফাইলটো ওপেন কৰিম ওপেন হল নেক্সট আমি কুৱেশ্যন পেপাৰত আহিম কি দিয়া আছে টাইপ দ্য ফলোইং পেৰাগ্ৰাফ তো এই পেৰাগ্ৰাফটো আমাক টাইপ কৰিব দিছে যেনেকৈ আছে তেনেকৈ আমি টাইপ কৰিব লাগে যেনে ইয়াত সামটো গোটেইকেইটা কেপিটেল আছে এভাৰেজটো গোটেইকেইটা কেপিটেল আছে যেনেকৈ থাকে সেম আমি টাইপ কৰিব লাগে ওকে তো মই এইখিনি মেনুৱেলি টাইপ কৰি লৈছোঁ আপোনালোকে টাইপ কৰি ল'ব বা মই কপি কৰি ল'ম আপোনালোকে নিজে এইখিনি টাইপ কৰি ল'ব লগতে আজি যিটো মক টেষ্ট কৰি আছোঁ তাৰ কাৰণে আপোনালোকে নিজে প্ৰেক্টিছ কৰিলে টাইমটো ছেট কৰি ল'ব যে 45 মিনিটছ হৈছেনে নাই 45 মিনিটছ নহয় 40 মিনিটছৰ ভিতৰতে কৰিবলৈ চেষ্টা কৰিব কাৰণ এক্সাম হলত কাহৰটোৰ প্ৰেছাৰ বা কিবা হ'ব তাৰ কাৰণে আপোনালোকৰ মাইণ্ডটো ডাইভাৰ্ট হ'ব তেতিয়াহ'লে কোনটো ৱৰ্ডত আপুনি বৰ্তমান টাইপ কৰি আছিল নেক্সট লাইনটো বিচাৰি থাকোঁতে এক্সাম হলত বহুখিনি টাইম যায় সেইকাৰণে একদম মন দি কেনে টাইপ কৰিব লাগে তো এইটো প্ৰেক্টিছ কৰোঁতে কৰি ল'ব ওকে তো এইখিনি মই কপি কৰি লৈছোঁ আপোনালোকে টাইপ কৰি ল'ব তো টাইপ কৰাৰ পিছত এনেকুৱাকৈ আহিব আপোনালোকৰ নেক্সট আমাক কি দিয়া আছে এইবাৰ কৈছে কি সেট ফন্ট টাইমছ নে ৰোমান তো ফন্টটো আমাক টাইমছ নে ৰোমান সিলেক্ট কৰিব দিছে তো এই গোটেইখিনি মই সিলেক্ট কৰিম ফন্টটোত গৈ টাইমছ নে ৰোমানটো সেট কৰিম নেক্সট আকৌ কি দিছে সাইজ 12 পইণ্ট সাইজ কৈছে 12 পইণ্ট কালাৰ কৈছে ব্লেক তো মই কালাৰ ব্লেক সাইজ 12 পইণ্ট এইটোত মই সিলেক্ট কৰা আছে 12 পইণ্ট অলৰেডি হৈ আছে সেট কালাৰ ব্লেক তো ব্লেকটো অলৰেডি হৈ থাকে তো এইটো আমি ব্লেক সিলেক্ট কৰি দিব এবাৰ নেক্সট কৈছে জাষ্টিফাইড এলাইনমেণ্ট লাইন স্পেচিং 1.5 লাইন স্পেচিং একদম আহিব হাতাং তো এইটো কৰিব এইখিনি সিলেক্ট কৰি জাষ্টিফাই এলাইনমেণ্ট এইটো বা কন্ট্ৰল প্লাছ জেড প্ৰেছ কৰিব পাৰে হৈ যাব জাষ্টিফাই এলাইনমেণ্ট আৰু কি দিয়া আছিল আমাক লাইন স্পেচিং 1.5 লাইন স্পেচিং মানে ইয়াত যাব এইটো দিও 1.5 সেট কৰিব ঠিক আছে নেক্সট ইনসার্ট হেডার এরিয়ার স্কিল টেস্ট 2025 সেন্টার লাইন তো হেডার ইনসার্ট কৰিব দিছে এরিয়ার স্কিল টেস্ট 2025 বুলি কিনে ইনসার্টত যাম গৈ কিনে হেডাৰত টিক কৰিম ইয়াত আমাক দিছে এৰিয়াৰ স্কিল টেস্ট 2025 বুলি কিনে আৰু এইটো ৰাইট এলাইন কৰিব দিছে সিলেক্ট কৰিম হোমত যাম এইটো মই ৰাইট এলাইন কৈছে নে কি কৈছে সেন্টাৰ এলাইন কৈছিল এইখিনি সেন্টাৰ এলাইন কৰিব দিছে তো আমি সেন্টাৰ এলাইন কৰি দিলো ঠিক আছে নেক্সট ইয়াৰ পিছত কি দি আছে ইনসার্ট ফুটাৰ ইউৰ নেম এণ্ড ৰোল নাম্বাৰ ৰাইট এলাইন অলসো ইনক্লুড পেজ নাম্বাৰ তো ফুটাৰ আমাক ইনসার্ট কৰিব দিছে নেম এণ্ড ৰোল নাম্বাৰ থাকাকৈ হেডাৰ এণ্ড ফুটাৰত গ'লো নেক্সট মই যাম ফুটাৰত গৈ নেম এণ্ড ৰোল নাম্বাৰ দিম আমি কি দিয়া আছিল আমাক ফুটাৰত নেম এণ্ড ৰোল নাম্বাৰ ৰাইট এলাইন আৰু পেজ নম্বৰ দিব দিছে তো ফুটাৰত যাম নেম এণ্ড ৰোল নাম্বাৰ
name roll number হল এন আমাক কি দিয়া আছিল ইয়াত এটো রাইট এলাইন কৰিব দিছে নেম এন্ড ৰোল নাম্বাৰটো হোমত যাম এইখিনি রাইট এলাইন এইখিনি রাইট এলাইন কৰি দিম হল নেক্সট ইয়াত দিয়া আছে আকৌ অলসো ইনক্লুড পেজ নাম্বাৰ তো পেজ নাম্বাৰটো ইনক্লুড কৰিব দিছে তাৰ কাৰণে আকৌ মই ডিজাইন ট্যাবত যাম মানে ফুটাৰ এন্ড হেডাৰ সেকশনত ইয়াত পেজ নাম্বাৰ অপচন পাম পেজ নাম্বাৰত গৈ পেজ নাম্বাৰটো কত লাগিব ফুটাৰত লাগে তো বটম অফ দা পেজ সিলেক্ট কৰিম বটম অফ দা পেজত আমি প্ৰথমটো সেট কৰি লওঁ এইটো আহি গল ক্লোজ কৰিলো ওকে তো পেজ নাম্বাৰটো আমাৰ দিলে হেতু নোহোৱা হৈছে ঠিক আছে ইয়াত আমাৰ পেজ নাম্বাৰটো নোহোৱা হৈ গৈছে মানে পেজ নাম্বাৰটো ঠিক আছে কিন্তু ফুটাৰটো নোহোৱা হৈ গৈছে তাৰ কাৰণে মই কি কৰিম ইনচাৰ্টত গৈ কেনে যেটো আমি হেডাৰ ফুটাৰ আছে ইয়াত মই পেজ নাম্বাৰত গলো ফাৰ্স্ট পেজ নাম্বাৰটো বটম অফ দা পেজত ফাৰ্স্ট মই টিক কৰিলো পেজ নাম্বাৰটো আহিল নেক্সট কাষত যদি ইয়াত আমি এইটো ইয়াতে উঠি আছে তো এইটো মই ৰাইট এলাইন কৰি কেনে ইয়াত যদি মই নিজৰ নাম আৰু ৰোল নম্বৰ টাইপ কৰো এইবাৰ এইটো দুটা আহি যাব yes তামানে পেজ নম্বৰ হইতে ফুটাৰত টেক্সট ইনসার্ট কৰিব এইটো প্ৰসেস তো এইটো আমি ক্লোজ কৰিলো ইয়াত আপোনালোকে দেখা পালে পেজ নম্বৰ আহিছে এন্ড নিজৰ নেম এন্ড ৰোল নম্বৰ আহি গৈছে আৰু হেডাৰটো অলৰেডি আছে ঠিক আছে নেক্সট ইয়াৰ পিছত কি দি আছে সেট পেজ লেআউট ওৰিয়েন্টেশন পোৰ্ট্ৰেইট মাৰ্জিন মডাৰেট পেপাৰ সাইজ A4 ওৰিয়েন্টেশন মানে লেআউটত যাম মাৰ্জিন মডাৰেট ৰাখিব দিছে ওৰিয়েন্টেশন ল্যান্ডস্কেপ সাইজ ৰাখিব দিছে A4 অলৰেডি সিলেক্ট হৈ আছে এইবোৰ ঠিক আছে তো এবাৰ প্ৰিন্ট প্ৰিভিউটো চেক কৰি চাব পাৰে কন্ট্ৰোল কি প্ৰেছ কৰি কেনে তো এনেকুৱা আকৌ প্ৰিন্ট হ'ব ঠিক আছে আকৌ প্ৰবলেম নাই তো আমাৰ ইয়ালৈ কি হ'ল এমএস ওয়াৰ্ডটো কমপ্লিট হ'ল এমএস ওয়াৰ্ডৰ মেইন বস্তুটো হ'ল টাইপ কিমান জলদি কৰিব পাৰে তাৰ ওপৰত ডিপেন্ড কৰিব আপোনালোকে এক্সামত বাকিখিনি কিমান সোনকালে কমপ্লিট কৰিব পাৰে ঠিক আছে তো আমাৰ এমএস ওয়াৰ্ড কমপ্লিট হ'ল এবাৰ আমি আগবাঢ়িম সেকশন 3 এমএস এক্সেল তাৰ কাৰণে মই এইটো আপোনালোকে সেভ কৰি ল'ব মোক নালাগে মই ডন সেভ কৰি লৈছো তাৰ কাৰণে মই আকৌ এমএস এক্সেল লাগিব তো মই ইয়াত এক্সেল ফাইলটো ওপেন কৰি লম হল ওপেন ইয়াত এবাৰ আমাক কি দিছে সেকশন 3 ইনস্ট্ৰাকশন কৈছে ইন দা ফাৰ্স্ট টু rows of the table type your name full name and roll number এক্সামতো দিব ইয়াতো কৰি ল'ব আপোনালোকে নেম এন্ড ৰোল নম্বৰ টাইপ কৰিব দিছে এক্সেল ফাইলত ফাৰ্স্ট দুটা ৰোত তো প্ৰথমটোত মই নেম যদি হে দিও আৰু সেকেন্ডটোত মই ৰোল নম্বৰ দিলো ঠিক আছে হল নেক্সট ইয়াৰ পিছত আমি আগবাঢ়িম কি দি আছে ক্ৰিয়েট দা ফলোইং টেবল স্টাৰ্টিং ফ্ৰম তো মানে তলত এই টেবুলখন বনাব দিছে ওকে টেবুলখন আমি ইনসার্ট কৰিম ইয়াত গৈ যাম এটা ৰো এৰি দিছো মই নেক্সট ৰোৰ পৰা আমি স্টাৰ্ট কৰিম টেবুলখনত যি যি দিয়া আছে ঠিক একেদৰে মই টাইপ কৰি লম ফাৰ্ষ্টত কলম হেডাৰত দিয়া আছে আমাক প্ৰডাক্ট নেম কোৱান্টিটি ইউনিট প্ৰাইস জিএসটি রেট পার্সেন্ট জিএসটি অ্যামাউন্ট টোটাল প্রাইস তো এইবোৰ দিয়া আছে তো আমি এইখিনি সেট কৰিলাম ফার্স্ট আমাক কৈছে প্রোডাক্ট নেম এইটো হ'ব প্রোডাক্ট নেম নেক্সট কোয়ান্টিটি ইউনিট প্রাইস জিএসটি পার্সেন্ট তো হ'ব কোয়ান্টিটি তো এইখিনি আপোনালোকে কৰি ল'ব মই টাইপ কৰি কেনে নহলে ভিডিওটো বহুত দীঘল হৈ যাব মই টাইপ কৰি কন্টিনিউ কৰি আছো ওকে তো টাইপ কৰাৰ পিছত এনেকুৱা হ'ব আপোনালোকৰ যেটো প্ৰডাক্ট নেম আছে তো এইটো মই আমি অলপমান ভৰাই দিম বা ইয়াত যদি চাও কেনেকৈ আছে এটা লাইনত আছে তো তাৰ কাৰণে মই এইটো এটা লাইনতে ঠিক কৰিবলৈ চেষ্টা কৰিম এটা লাইনত চেক কৰিলো নেক্সট কোয়ান্টিটি এইটো আমি ইনক্ৰিজ কৰি দিলো ইউনিট প্ৰাইস অলপ ইনক্ৰিজ কৰিলো জিএসটি ৰেট পার্সেন্টেজত দিয়া আছে জিএসটি এমাউন্ট দিয়া আছে তাৰ পিছত আমাক টোটাল প্ৰাইস দিয়া আছে ঠিক আছে নেক্সট টেবুলত যদি চাও কলম হেডাৰবোৰ আমাৰ বোল্ড হৈ আছে তাৰ কাৰণে মই ইয়াৰ পৰা ইয়ালৈ সিলেক্ট কৰি এইখিনি মই বোল্ড কৰি দিম নেক্সট আমাক পেন নোটবুক পেন্সিল মাৰ্কাৰ ইৰেজাৰ এইকেইটা আমাৰ ৰাইট লেফট এলাইন হৈ আছে তো এইখিনি সিলেক্ট কৰি মই লেফট এলাইন কৰি দিম অলৰেডি লেফট এলাইন হৈ আছে নেক্সট আকৌ আমাক কোয়ান্টিটি ইউনিট প্ৰাইস জিএসটি ৰেট পার্সেন্টেজ এইখিনি আমাৰ ৰাইট এলাইন হৈ আছে তো ইয়াৰ পৰা ইয়ালৈ সিলেক্ট কৰি মই এইখিনি ৰাইট এলাইন কৰি দিলো হল তো আমাক দিয়া থকা কুৱেশ্যনৰ মতে সেম হৈ গ'ল এতিয়া আমি নেক্সট আমি ফৰমেটিংৰ ফালে আগবাঢ়িম
কৈছে formulas to apply GST amount equal to unit price into quantity into GST rate divided by 100 তো GST amount উলিয়াব লাগে তো GST amount আমি উলিয়াবৰ কাৰণে ফৰ্মুলাটো দি আছে unit price মানে এইটো into quantity into এইটো into কি আছে GST rate divided by 100 তাৰমানে 12% অথবা 12 by 100 ওকে তো ইয়াত আমি GST amountত গৈ equal unit price into quantity into GST rate মানে 12 divided by 100 এইটো divided by 100 enter press কৰিলো ওকে তো এইটো আমি ব্ৰেকেট দি লৈছো কাৰণ নহলে ফুল হ'ব কিয় GST 12% আহিছে কিয় 25 গুণ 100 100 12% ঠিক আছে তো GST মান ঠিকই আহিছে তো ডাবল ক্লিক কৰিলো গোটেইখিনি GST এমাউন্টটো মান ওলাল হল নেক্সট হল ফার্স্ট নেক্সট কৈছে total price equal to unit price into quantity plus GST amount total price হ'ব ইয়াত equal to unit price এইটো into quantity into এইটো এইখিনি ব্ৰেকেটৰ ভিতৰত ৰাখি দিছো কাৰণ এইটা বেলেগ আৰু প্লাস আমাক দিয়া আছে GST amount তো প্লাস এইটো সেল এন্টাৰ তো total price হল 1112 ডাবল ক্লিক কৰিলো গোটেইখিনি total price টো আহি গল ওকে নেক্সট ইয়াৰ পিছত কৈছে ফৰমেট দা এন্টায়াৰ টেবুল উইথ ফন্ট ক্যালিব্ৰি সাইজ 11 তো গোটেই টেবুলখনৰ ফন্ট আৰু সাইজ দিয়া আছে ফন্ট ক্যালিব্ৰি সাইজ কৈছে 11 ওকে তো ডাঙৰ কৰি দিছো আমাৰ সাইজ 11 ঠিক আছে ইয়ালৈ নেক্সট ইয়াৰ পিছত কি দিছে ফৰমেট দা এইখিনি হল নেক্সট হৈছে অল বৰ্ডাৰ সেট কৰিব দিছে তো আমি টেবুলখনত ইয়াত ক্লিক কৰি অল বৰ্ডাৰ আমি সিলেক্ট কৰিলো গোটেইখিনি বৰ্ডাৰ দিয়া হল হেডাৰ ৰো বোল্ড প্লাস ফিল কালাৰ ৰাইট গ্ৰে হেডাৰ ৰো মানে এইটো এইবিলাক হেডাৰ যে আছে বোল্ডটো অলৰেডি মই কৰিছো ইয়াত লাইট গ্ৰে ফিল কৰিম তো ইয়াত গৈ লাইট গ্ৰে এইটো কালাৰ মই ফিল কৰি দিলো এখানে আমাক কৈছে কারেন্সি ফরমেট ইন টোটাল প্রাইস এন্ড GST amount তো GST amountত কারেন্সি প্রাইস দিব দিছে আৰু ইয়াত আমাক কোৱা নাই ডেসিমেল কিমান লাগিব কিমান ডেসিমেল লাগিব তো ডেসিমেলটো আমি ইয়াত 0 ৰাখিম কত ৰাখিব দিছে কোনটো কলমত টোটাল প্রাইস এন্ড GST amount তো টোটাল প্রাইস এইখিনি আৰু GST amount মানে এইখিনি দুখিনি সিলেক্ট কৰিম নাম্বাৰ ফরমেটত যাম কারেন্সিত যাম ডেসিমেল প্লেস নালাগে মোক কাৰণ দিয়া নাই তো এইটো মই চেট কৰি ওকে প্ৰেছ কৰিম গল ওকে নেক্সট আমাক কি দিয়া আছে বা যদিহে আমাক ডেসিমেলৰ কথা উল্লেখই নাই তেতিয়াহলে যেটো আমাৰ নরমালি উঠি থাকিব 2 ডেসিমেল বুলি কেনে হেতু সেট কৰিব পাৰে এনেকুৱাকে আছিল ইয়াত গৈ ডিফল্ট যেটো থাকে হেতু সেট কৰি দিব পাৰে কারেন্সিত গৈ ইয়াত 2 উঠিছে তো আমি চেঞ্জ নকৰাকৈ ডাইৰেক্টলি ওকে প্ৰেছ কৰিম তো আপ টু 2 ডেসিমেল নিজে নিজে আহি যাব ওকে আৰু নিউমেৰিকেল ভ্যালুবোৰ বাকিখিনি যেহেতু ৰাইট এলাইন আছে তো ইয়াতো ৰাইট এলাইন কৰি দিব পাৰে কুৱেশ্যনত উল্লেখ নাই তথাপিও মই কৰি দিছো এইবিলাক সেন্টাৰ এলাইন হৈ আছিল তো সেন্টাৰ এলাইন কৰি দিলো নেক্সট কৈছে সেট পেজ লেআউটত ল্যান্ডস্কেপ ৰাখিব দিছে পেজ লেআউটত দিও ল্যান্ডস্কেপ এখানে আমাক কৈছে ইয়ালৈ হল highlight rows where GST amount is greater than 50 using conditional formatting তো conditional formatting use কৰি highlight কৰিব দিছে row to গোটেই row to কৰিব লাগিব highlight rows ওকে তো গোটেইটো নালাগে GST amountৰ যে সেল হেতুত আমি হাইলাইট কৰিম ওকে গোটেই row to নিদিয়ে হোমত যাম ইয়াত যাম conditional formatting highlight cell rules ইয়াত হ'ব আপোনালোকৰ ইয়াত হ'ব highlight cells rules greater than 50 greater than 50 তো greater than 50 হলে কি সিলেক্ট কৰিব লাগিব highlight rows where GST amount greater than 50 using conditional color to আমি সেট কৰাৰ কথা কোৱা না কালাৰ তো আমি নরমাল যেটো কালাৰ আহিছে সেইটোতে আমি ওকে প্ৰেছ কৰিম তো যেটোত আমাৰ GST amount greater than 90% সরি 90 rupees আহি আছে তো তাত আমি টোটাল প্রাইসত অলপমান কিবা ভুল হৈ আছে নেকি
ইয়াত কোৱান্টিটি আৰু ইউনিট প্ৰাইচ কৰিলে 10 × 50 কৰিলে 500 500 প্লাছ 90 কৰিলে 590 হয় ফৰ্মুলাটো কি ভুল হ'ল ইয়াত 5 ইয়াৰ কাৰণে এইটো সেলটো আমাৰ ভুল হৈ আছে এইটো আমাৰ সেল হ'ব লাগিছিল কি কোৱান্টিটি সেল তো B5 হ'ব লাগে তো এন্টাৰ ঠিক আছে এতিয়া ডাবল ক্লিক কৰিলো আমাৰ অৰিজিনেল ভ্যালুসমূহ এতিয়াহে ওলাল ফৰ্মুলাটো আমাক আগতে only 5 সিলেক্ট হৈছিল মই এতিয়া B5 সিলেক্ট কৰিলো ঠিক আছে হলিয়ালে নেক্সট আমাক কি দিয়া আছে হাইলাইট ৰ'জ এইটো আমি কৰিলো নেক্সট আকৌ কিবা দিয়া নাই তো আমি এক্সেলটো ইয়ালৈ কমপ্লিট হ'ল তো কন্ট্ৰোল P প্ৰেছ কৰি আমাৰ এবাৰ চেক কৰি চাব পাৰে আপোনালোকে এইখিনি তো এইখিনি মই মাৰ্জিন সেন্টাৰ কৰি দিব পাৰো ভাল দেখিবলৈ এইখিনি মই মাৰ্জিন সেন্টাৰ কৰি দিব পাৰো ঠিক আছে আকৌ এবাৰ চেক কৰিব পাৰে কন্ট্ৰোল Q প্ৰেছ কৰি এইটো তো প্ৰিন্ট কৰিলে এনেকুৱাকৈ আহিব বা এইসমূহ আমি নিজৰ ইচ্ছামতে ডাঙৰ কৰি দিব পাৰো বুজি পালে গোটেইসমূহ তিনিটা কুৱেশ্যন MS PowerPoint থাকিব ফাৰ্ষ্ট নেক্সট থাকিব MS Word আৰু তাৰ পিছত থাকিব MS Excel এইটো সাধাৰণতে মানে HS লেভেলৰ টাইপৰ মই লৈছো এইটো নেক্সট লাহে লাহে আমি ইয়াৰ লেভেলটো ইনক্ৰিজ কৰি দিম এইটো হ'ব পাৰে আপোনালোকে HS লেভেলৰ পেপাৰৰ লেভেল হিচাপত এইটো মক টেষ্ট ওকে ঠিক আছে কিবা বুজি নোপোৱা থাকিলে কমেন্ট বক্সত কমেন্ট কৰি দিব বা টেলিগ্ৰাম গ্ৰুপতো সুধিব পাৰে লগতে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট আকৌ সেইটো ৰিমাইণ্ড কৰি দিছোঁ মই 20খন ফুল লেন্থ মক পেপাৰ বনোৱা হৈছিল যদিহে ল'ব বিচাৰে যিকোনো QR কোড এটাৰ যিকোনো দুটাৰ ভিতৰত এটা স্কেন কৰি হোৱাটছএপ নাম্বাৰটোত চেণ্ড কৰিব স্ক্ৰীনশ্বটখন তাৰপিছত তাত আপোনালোকৰ বাকীখিনি কৈ দিয়া হ'ব ওকে আজিলৈ মানে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ